হেল্ল' সকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম ৰিতু। আজি বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। মানে আজি এনেকুৱা এটা মানে ঠাইত যাইছোঁ, মানে কিবা বুলি স্বৰ্গত যা গুহা এটা আছে বোলে আমাৰ মানে হাজোত আছে। তো বলক সেই গুহাটো মানে চাই সঁচা নে মিছা ভিডিঅ'টো তেনেকৈ মৰি দিয়ে। আৰু তাত পৰাৰ লগে লগে মানে সেই সৰু চাই এটা মানে পুখুৰী আছে, মানে ছাইডত শিল আছে, তাত পৰাৰ লগে লগে বোলে পুনৰ জন্ম নহয় ৰাইজক। মানে সেইটো কাহিনী বহুতে কৈ আছে মোক, মই মানে সিমান এটা মানে বিশ্বাস কৰা নাই। তো আজি বলক সেই গুহাটো ভালদৰে আপোনালোকক লাইভ প্ৰুফ মই আজি আপোনালোকক দেখুৱাম। এনেদৰে আমি গাড়ী ষ্টাৰ্ট দিলোঁ যাবলৈ। মানে আজি দুটা ঠাইত যাম, এটা তাত যাম আৰু এটা মানে বেলেগতকৈ মানে বেলেগ ঠাইত যাম। এনেকুৱা মানে এটা সুন্দৰ ঠাইত যাম, আপোনালোকে মানে দেখিলে মানে জাষ্ট লুকিং লাইক আ ৱাও বুলি ক'ব ৰাইজক। তো এনেদৰে এতিয়া পেট্ৰল পাম্পত সোমাই যাওঁ। পেট্ৰল লাগিব মানে য'তেকি নাযাওক, মানে পেট্ৰলটো মেইন আৰু। তো পেট্ৰলটো ইয়াত মানে ভৰাই লৈ যাওঁ তাত। তো মানে অলপমান দূৰ আছে আৰু হাজোৰ অলপমান বেছিকৈ অলপ যাব লাগিব। আৰু এইবোৰ চাট আছে, আমাৰ ভাই বেচিছে একদম। তো ইয়াত কাপোৰ চালোঁ, তো আহিখিনি ল'ব পাৰোঁ এটা চাৰ্ট। আৰু এনেকুৱাকৈ শ্বৰ্ট কাটিং ৰাস্তা বিচাৰি ওলাইছোঁ। এনেকুৱাকৈ এতিয়া যাই আছোঁ। মই মানে হাইৱে ৰাস্তা সিমান এটা মানে বেয়া পাওঁ, একদম পূৰা গাঁৱৰ ৰাস্তা মোৰ কাৰণে বেষ্ট। তো আজি আপোনালোকে এনেকুৱা এটা মানে ঠাইত নিছোঁ, মানে তাত পৰাৰ লগে লগে মানে দুবাৰা মানে পুনৰ জন্ম হ'ব নোৱাৰা। আৰু এখন ষ্টেডিয়াম না কি মই ইমান ধৰিব পৰা নাই, মানে আগ চাইডে মানে বহা চিটটো আছে আৰু লেফ্ট চাইডে নাই। কি এখন ৰাইজসকল যদি কোনোবা জানা মোক কমেণ্ট কৰি ক'বচোন। এইখিনি ইয়াত মানে হেৰিত আছে, জাগাখিনিৰ নাম নাজানোৱে, সেইটো হাজো নাপাওঁতে মানে সোমাই আহিব লাগে এই ৰাস্তাটো দি। ৰাস্তা দি মানে হাজোদি আমি আহিছোঁ, মানে অলপ ৰাস্তা লৈছিলে মানে অলপ এইখিনি মানে মাধৱ মন্দিৰটো আছে, আমি মানে এইখিনি যাব লাগিব আৰু ৰাইট চাইডে। আৰু ইয়াৰ মই এটা মানে মাধৱ মন্দিৰৰ ভ্লগ বনাইছোঁ, যদি কোনোবা চোৱা নাই মানে বিচাৰি খেলে সেই ভ্লগটো চাব। বেছি দিন হোৱা নাই, প্ৰায় 10 দিনমান হৈছে আৰু ভ্লগটো দিব। তো চাব ৰাইছে আৰু ভিডিঅ'টো। এনেদৰে সেই ৰাস্তাটো আপোনালোকে যদি প্ৰথমবাৰ আহা, মানে সেই ৰাস্তাটো মানে বিচাৰি উলিয়াব নোৱাৰা আৰু মানে এনেকুৱা মানে টান ৰাস্তাটো, আৰু ক'ত জংঘলে মংঘলে মাজে মাজে আছে সেই ৰাস্তাটো। আৰু এনেকুৱাকৈ জংঘলেদি যাব লাগিব, এনেকুৱাকৈ ছাইডত দোকান থাকে, চাব পাৰিব। তো সেই ঠাইখিনি বিচাৰিটো মানে ইমান মানে সম্ভৱ নহয়। আৰু এইবোৰ চাব পাৰিব, সকলো জংঘল জংঘল একদম পূৰা পাহাৰৰ একদম পূৰা মাজৰ ৰাস্তা দি আহিছোঁ ৰাইজসকল। আৰু সেই মানে গমটো যাইকে তাত মানে কাহিনীটো কৈছোঁ আপোনালোকক। তো ৰাইজসকল, সেইটো মানুহ এদিন কয় ৰাইজসকল স্বৰ্গত যা গুহা বা তাতে পৰিলে পুনৰ জন্ম হ'ব নোৱাৰি, মানে সেইটো মানে ফেক। সেইটো আচলতে নাম হ'ল ভীমুচয়া। মই ইয়াত মানুহ সুধিছিলোঁ, তাত মানে পানী আছে ন, কিবা আপোনালোকক মানে দুধ কা দুধ পানী কা পানী চব মানে দেখালোঁ হয়, কিন্তু তাত পানী আছে, সেইটো কাৰণে যাব নোৱাৰিম। মানে এক গলমান পানী হৈছে ৰাস্তাটো, সেইকাৰণে যাব নোৱাৰি। চাব পাৰিব এপাই পানী আৰম্ভ, তাৰ আছে গুৱাটো। তো বেলেগ দিনা আহিম, ভালদৰে দেখাম সেই গুৱাটো সঁচা না মিছা, সেই গুৱাটোত কি ৰহস্য আছে মই ভালদৰে দেখাম। এটা ঠাইত যাৱা মানে আনচাকচেছফুল, চাব পাৰিব একদম পূৰা পানী হৈছে। তাত আছে ৰাইজসকল গুহাটো, মানে তাত যাব পাৰিলোঁ হয়। চ' বেদলাক পানী চাওক। আৰু এনেকুৱাকৈ মানে সুন্দৰ ৰাস্তা দি চাওক না, কি ধুনীয়া ৰাস্তাটো, তেনেকুৱাকৈ বানপানী বৈ যাই আছে, চাব পাৰিব। আৰু গাড়ীখন গেছি দি কিবা কৰি আপোনালোকে চাব পাৰিব। আৰু চাওক ইয়াত একদম পূৰা পানী পানী। মই ভাবিছোঁ আৰু আমাৰ গাড়ীখন নিগিলে আৰু মানে সৰ্বনাশ হ'ব খোলা হৈ আছে। আজি সেই ঠাইটোত মানে দুটা ঠাইত মানে আজি যাব নোৱাৰিলোঁ। আৰু গুহাটো কৰিছে আপোনালোকক মই দেখুৱাই দিছোঁ, তাত মানে গুহাটো আছে। মই আপোনালোকক জুম কৰি দেখুৱাই দিছোঁ, এই গুহাটো চাব পাৰিব ৰাইজসকল, তাত আছে ৰাইজসকল। কিন্তু ফেক না ৰিয়েল মই ক'ব নোৱাৰোঁ, কিন্তু আহিম এদিন ভালদৰে বনাম ভিডিঅ'টো আপোনালোকক দেখাম। তো আপোনালোকে চিনি পাব পাৰিব, মই আপোনালোকক জুম কৰি দেখুৱাই দিছোঁ। সেইটো গুহা ৰাইজসকল, আপোনালোকে দেখিছেই চাগে। মানে যদি কোনোবা যদি এই গুহাটো মানে চিনি পায়, মোক কমেণ্ট কৰিবচোন ৰাইজসকল, কোনে কোনে চিনি পায়। চাব পাৰিব সেইটোৱে গুহা। তো এই মই জুম কৰি চাওক। তো তেনেহ'লে সেই ৰাস্তাটোত মানে গোটেই পানী, সেইটো কাৰণে মই যাব নোৱাৰিলোঁ। তো বেলেগ দিনা পানী শুকালে মই চাবা আহিম, মানে কি স্বৰ্গত যাওঁ মানে ৰাস্তা, মানে সেই খালটোত পৰাৰ লগে লগে দুবাৰা বোলে পুনৰ জন্ম নহয় চাওক। মই ভিডিঅ'ই পাই আছোঁ ৰাইজসকল, সেইটো সঁচা নে মিছা মই এদিন প্ৰুফ কৰি চাম। তো মই বেলেগ দিনা আহিম। তো এতিয়া পানী আছে, পাপু তোৰ মতে কি এইটো ফেক? মোৰ মতেতো ফেক। আহিম বেলেগ দিনা ৰাইজসকল, তাত মানে ভালকৈ সুধি ল'ম মানুহ সঁচা নে মিছা। এটা সুন্দৰ ৰাস্তাত আপোনালোকক নিছোঁ, মানে সেই ৰাস্তাটোত মানে সকলো মানে ৰিল বনাই, মানে মানে ৰাস্তাটো নতুনকৈ বনাইছে ৰাইজসকল, ভালকৈ কমপ্লিট বনাই, ভালকৈ কমপ্লিট হ'লে বহুত ধুনীয়া হ'ব। মানে একদম পূৰা হাইৱে ৰাস্তাই বনাইছে।
এইটোৱে ৰাস্তা আপোনালোকে দেখিছেই চাগে মানে বৰ্তমান মানে কমপ্লিট হোৱা নাই সেইটো কাৰণে মানে মিস্ত্ৰী একদম পুৰা লাগি আছে আৰু গছ গছনিও ৰুইছে বৰ্তমান ডাঙৰ হোৱা নাই গছ গছনিবোৰ আৰু চাব পাৰিব মানে পাহাৰ দুখন দিন আছে আগত মানে মোৰ দেখি খেলে মানে এনেকুৱা মানে এটা মানে কি ক'ম মানে ফিলিংছটো মানে ক'বলৈ মানে ভাষাই নাই আৰু চাব পাৰিব মানে কি ধুনীয়া লাগিছে মানে গোটেই কমপ্লিট হোৱাৰ লগে লগে মানে কি ধুনীয়া লাগিব মানে গোটেই কমপ্লিট হ'লে মই এটা আৰু এটা ভ্লগ বনাম ৰাইজসকল সেই ভ্লগটো আপোনালোকে চাব এতিয়া বৰ্তমান কমপ্লিট হ'ব আৰু এই 2-3 মাহত মানে একদম পুৰা কমপ্লিট হৈ যাব আৰু সুন্দৰ এটা ৰাস্তাত ৰিল বনাব আহিছোঁ ৰাইজসকল আজি মোৰ ইনষ্টাগ্ৰামত মানে বহুত দিন ৰিল বনা নাই তো আজি 2-3টামান ৰিল বনাম ৰাইজসকল সদায় দিম ৰাইজসকল আগদিন বেলেগ ৰিল দিম আগদিন বেলেগ ৰিল দিম তো চাব পাৰিব পাছত ভিউটো চাব পাৰিব মোৰ পাছত ৱাও দিছ ইজ বিউটিফুল প্লেচ আৰু মোৰ পাছত আপোনালোকে চাব পাৰিব ভিউ চাব পাৰিব ৰাইজসকল হাজোত আছে এনেকুৱা ভিউ চাওক না ৰাইজসকল একদম পুৰা ছুইজাৰলেণ্ড ৰাইজসকল এই পাহাৰবোৰ দেখিছেনে ৰাইজসকল কি ধুনীয়া আৰু খুৰা যাই আছে খুৰা হাই কৈ দিয়া আৰু এনেদৰে চাত তাত সলগে একদম পুৰা 2টামান ৰিল বনালোঁ আৰু আপোনালোকে মোৰ পাছত ভিউটো চাওক কি ধুনীয়া হৈছে ৰাইজসকল এইখিনি মানে ভাল ঠাই আৰু মানে আগতো আছে এনেকুৱা ঠাই আৰু চাব পাৰিব পাহাৰখন মানে ছুইজাৰলেণ্ড পাইছোঁ আৰু এনেকুৱা ভিউ চাই এতিয়া যাওঁ ৰাইজসকল 2টামান ৰিল বনালোঁ মানে চাত তাত পিন্ধি তো একদম পুৰা চাব পাৰিব ভিউটো তো এতিয়া বলক আগলৈ আপোনালোকক ভিউটো দেখাওঁ তো ৰাইজসকল মই আছিলোঁ মানে এটা বেলেগ জেগাত কিন্তু ইয়াত আহিলোঁ তো সেই জেগাটোত মই আছিলোঁ তাত মানে এটা হেৰি আছে মানে বহুতে কৈছে স্বৰ্গত যোৱা ৰাস্তা বোলো চালা হাজোৰ পাহাৰ বুলি ক'লে কিবা এটা বেলেগ ৰাইজসকল একদম পূৰা নেচাৰে এই জেগাখিনিত কি ক'ম মানে এনেকুৱা মানে নেচাৰ মানে আপোনালোকক মানে অলপো মানে গৰম ফিলটো নেদে আৰু এনেকুৱা মানে ৰাস্তাত মানে অফ ৰোডিং কৰিব মানে বহুত ভাল আৰু চাব পাৰিব এতিয়া এনেকুৱাকৈ ঘৰলৈ যাওঁ আৰু এবাৰ নদীটো চাব পাৰিব আমি যেতিয়া মানে 2 ঘণ্টা আগত আহিছিলোঁ তেতিয়া একদম পূৰা পাতটো দেখাই পোৱা নাছিলোঁ আৰু এতিয়া চাব পাৰিব পানীটো কমি খেলে একদম পূৰা মানে নদীৰ পানী সেয়ে আজি আছে কালি নাই তো এইখিনি কল্যাকুছি ঠাই আপোনালোকে চাব পাৰিব ইয়াত মানে 8 ঘণ্টা আগত মস্ত ডাঙৰ এটা এক্সিডেণ্ট হৈছে মানে এখন মাৰুতি আৰু এখন বাইক মানে খুন্দা লাগিছে মানে এতিয়া দোকানৰ মানে মানুহ দুটাক মানে GMCত মানে ভৰ্তি কৰিছে আৰু চাব পাৰিব মানুহ কমাই নাই তো এনেকুৱাকৈ হাজোৰ পৰা ফুৰি এতিয়া আমি মোৰ হোটেলত মানে এতিয়া অলপমান চাহ তাহ খাই যাওঁ ৰাইজসকল মানে আজি মানে বহুত ভাগত ধৰিল আৰু মানে মোৰ তাতে যোৱা নহ'লে সেইটো ৰাইজসকলে কিবা স্বৰ্গত যোৱা ৰাস্তাটো তো যাম ফলকান্তে সেই ৰাস্তাটোত যাম যদি পানী শুকাই আপোনালোকক ব্লগটো মই দিম কি হ'ব জাষ্টি হ'ব মোৰ হোটেলৰ পৰা আহিলোঁ চাহ তাহ খাই একদম পুৰা আৰু এতিয়া ঘৰত থেকে যাই আছোঁ ঘৰত যাওঁ ভাত খাওঁ ঘূৰি ৰাইজসকল নাখাওঁ ৰাইজসকল ভাত পেটটো অলপমান অসুখ হৈ আছে বাহিৰা হোটেলত নাখাওঁ এতিয়া বলক ভিডিঅ'টো সমাপ্ত কৰি দিয়ক তো এনেদৰে পাপুক বাই চাই দি পেলাই একদম পুৰা ঘৰত আহিলোঁ একদম পুৰা ৰাতি হ'ল তো ভিডিঅ'টো আজি ইয়াতে সমাপ্ত কৰোঁ যদি ভাল লাগে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব আৰু ঠাণ্ডা দিন আছে দাবাবু